অসমৰ যুৱতী মহিলাৰ পিছত এইবাৰ অসমৰ যুৱকৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আনিব এখন বিশেষ আঁচনি। বাবু আঁচনি আনিব অসমৰ যুৱক বা ডেকাসকলৰ বাবে, অৰ্থাৎ অসমৰ যুৱকসকলেও এতিয়াৰে পৰা হিতাধিকাৰীৰ আঁচনিৰ অন্তৰ্ভুক্ত হ'ব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি নৱবৰ্ষৰ পৰাই আৰম্ভ হ'ব এই আঁচনি, আৰু এই আঁচনিৰ জৰিয়তে অসমৰ যুৱকসকলক বা ডেকাসকলক বিশেষ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব পাৰে। অৰ্থাৎ বিশেষকৈ স্পষ্টকৈ কোৱা হোৱা নাই যে কি প্ৰদান কৰিব, কিন্তু 1 জানুৱাৰীৰ পৰা, মনত ৰাখিব তাৰিখটো, 1 জানুৱাৰীৰ পৰা অসমৰ যুৱকসকলে লাভ কৰিব বাবু আঁচনিৰ পৰা বিশেষ সুবিধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাবু আঁচনিৰ লগতে 1 জানুৱাৰীৰ পৰা অসমৰ বা ৰাজ্যবাসীয়ে কি কি সুবিধা লাভ কৰিব, কি কৈছিল, আমি সবিস্তাৰে খবৰটোৰ A to Z তথ্য লৈ অহাৰ চেষ্টা কৰিম। নৱবৰ্ষৰ পৰা ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব কেইবাটাও সুবিধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। হিতাধিকাৰীৰ আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। কি সামগ্ৰী লাভ কৰিব আমি A to Z তথ্য লৈ আহিছোঁ। লগতে গেছ চিলিণ্ডাৰ কিনিলেই পাব অতিৰিক্ত 250 টকাৰ ৰাজ সাহায্য। কেৱল ইমানেই নহয়, সমান্তৰালভাৱে জানুৱাৰী মাহৰ পৰাই বাবু আঁচনিও আনিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। বাবু আঁচনিও আহিব। অৰুণোদয়, উদ্যমিতা, নিযুত মইনা আঁচনিক লৈও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু নৱবৰ্ষৰ পৰা ৰাজ্যবাসীয়ে লাভ কৰিব কেইবাটাও সুবিধা। ৰাজ্যৰ লাখ লাখ লোকক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা নহয়, দুটা নহয়, কেইবাটাও সুবিধা লাভ কৰিব। যে হিতাধিকাৰী আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে এই ঘোষণা বা ভাল খবৰ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে 1 জানুৱাৰীৰ পৰা 100 টকাতেই ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে দাইল, চেনি, নিমখ ক্ৰয় কৰিব পাৰিব। বৰ্তমান 117 টকাত দিয়া হৈছে, কিন্তু এতিয়া 100 টকাতে প্ৰদান কৰাৰ যোজা চলোৱা হৈছে। গেছ চিলিণ্ডাৰ গেছ চিলিণ্ডাৰ আপুনি ক্ৰয় কৰিলেই 250 টকা আপুনি অতিৰিক্ত ৰাজ সাহায্য লাভ কৰিব। আপুনি কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব লাগিব। অৰুণোদয়, উদ্যমিতা, নিযুত মইনা আঁচনিক লৈও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মহিলাসকলক, যুৱতীসকলক বিশেষ আঁচনি প্ৰদান কৰাৰ লগতে এতিয়া ৰাজ্যৰ ডেকাসকলৰ বাবেও, যুৱকসকলৰ বাবেও বাবু আঁচনি আনিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যবাসীক মূলতঃ ভাল খবৰ দিছে। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। মন্তব্য আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসী কি উদ্দেশ্যে কি কৈছে আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। চাউল পাই আছিলো, এতিয়া আমি দালি, নিমখ, চেনি 117 টকাত পাওঁ। কোনোবাই মোক ক'লে যে মামা 120 টকা দিওঁ, 3 টকাটো ঘূৰাই নিদিয়ে দেখোন। হয়নে নহয়? এইবাৰ কোনে কোনে দালি, নিমখ কিনিলে হাত দাঙকচোন। বঢ়িয়া। দালিটো ভাল আছিল নে নাই? কোৱালিটিটো আপোনালোকে নিজে কওক, কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? ভাল। এই যে ভঙা পইচা ঘূৰাই দিয়াত দিগদাৰ, সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি 100 টকাতে দালি, নিমখ, চেনি আপোনালোকক দি দিম। হ'ব? ভাল হ'বতো? বঢ়িয়া। তাৰ মানে এতিয়া আপোনালোকে চিন্তা কৰক, উদ্যমিতা অভিযানত 10,000, পিছত 25,000 পাম। অৰুণোদয় 1250 টকা। চাউল 20 কেজিও যদি আমি পাওঁ 800-1,000 টকা ঘৰত বাচি গ'ল। দালি, নিমখ, চেনি পালোঁ। আৰু 1 জানুৱাৰীৰ পৰা আমি ফৰ্ম কালেক্ট কৰি আছো। গেছৰ চিলিণ্ডাৰ কিনিলেও 250 টকা আপোনালোকৰ একাউণ্টত আমি উভতাই দিম। কোনে কোনে গেছৰ ফৰ্ম ফিল আপ কৰিলে হাত দাঙক। বহুতে কৰা নাই, সোনকালে কৰি দিয়ক। ঠিক আছে, একো নালাগে, খালি গেছৰ নম্বৰটো লাগে, অৰুণোদয় চেকৰ একাউণ্টটো লাগে, বাছ। গেছতো আমি 250 টকা পাম। ছোৱালীক পঢ়ুৱাৰ খৰচ দিব নালাগে। আমিয়ে ছোৱালী হায়াৰ ছেকেণ্ডাৰীত গ'লে 1,000, কলেজত গ'লে 1250, ইউনিভাৰ্চিটিত গ'লে মাহত 2,500।
এইকেইদিন মই য'তে যাওঁ ল'ৰাবিলাকে মোক ধৰি লয়, মামা বাবু আঁচনি দিয়ক, বাবু আঁচনি দিয়ক। তেতিয়া মই কৈছো ঠিক আছে, 1 জানুৱাৰীৰ পৰা বাবু আঁচনি এটাও দিম। তাৰমানে ল'ৰাৰো পঢ়া চিন্তা কৰিব নালাগে, ছোৱালীৰো পঢ়া চিন্তা কৰিব নালাগে, দেউতাক মাকে কলেজত এডমিশ্যন দিবৰ কাৰণেও ফিজ দিব নালাগে। আজি গোটেই দায়িত্ব কোনে লৈছে? নৰেন্দ্ৰ মোদীয়ে লৈছে, বিজেপিয়ে লৈছে, আমাৰ চৰকাৰে লৈছে। চাউল পাই আছিলো, এতিয়া আমি দালি, নিমখ, চেনি 117 টকাত পাওঁ। কোনোবাই মোক ক'লে যে মামা 120 টকা দিওঁ, 3 টকাটো ঘূৰাই নিদিয়ে দেখোন। হয়নে নহয়? এইবাৰ কোনে কোনে দালি, নিমখ কিনিলে হাত দাঙকচোন। বঢ়িয়া। দালিটো ভাল আছিল নে নাই? কোৱালিটিটো আপোনালোকে নিজে কওক, কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? ভাল। এই যে ভঙা পইচা ঘূৰাই দিয়াত দিগদাৰ, সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি 100 টকাতে দালি, নিমখ, চেনি আপোনালোকক দি দিম। হ'ব? ভাল হ'বতো? বঢ়িয়া। তাৰমানে এতিয়া আপোনালোকে চিন্তা কৰক, উদ্যমিতা অভিযানত 10,000, পিছত 25,000 পাম। অৰুণোদয় 1250 টকা। চাউল 20 কেজিও যদি আমি পাওঁ, 800-1,000 টকা ঘৰত বাচি গ'ল। দালি, নিমখ, চেনি পালো। আৰু 1 জানুৱাৰীৰ পৰা আমি ফৰ্ম কালেক্ট কৰি আছো, গেছৰ চিলিণ্ডাৰ কিনিলেও 250 টকা আপোনালোকৰ একাউণ্টত আমি উভতাই দিম। কোনে কোনে গেছৰ ফৰ্ম ফিল আপ কৰিলে হাত দাঙক। বহুতে কৰা নাই, সোনকালে কৰি দিয়ক। ঠিক আছে, একো নালাগে, খালি গেছৰ নম্বৰটো লাগে, অৰুণোদয় চেকৰ একাউণ্টটো লাগে, বাছ। গেছতো আমি 250 টকা পাম। ছোৱালীক পঢ়ুৱাৰ খৰচ দিব নালাগে। আমিয়ে ছোৱালী হায়াৰ ছেকেণ্ডাৰীত গ'লে 1,000, কলেজত গ'লে 1250, ইউনিভাৰ্চিটিত গ'লে মাহত 2,500। এইকেইদিন মই য'তে যাওঁ ল'ৰাবিলাকে মোক ধৰি লয়, মামা বাবু আঁচনি দিয়ক, বাবু আঁচনি দিয়ক। তেতিয়া মই কৈছো ঠিক আছে, 1 জানুৱাৰীৰ পৰা বাবু আঁচনি এটাও দিম। তাৰমানে ল'ৰাৰো পঢ়া চিন্তা কৰিব নালাগে, ছোৱালীৰো পঢ়া চিন্তা কৰিব নালাগে, দেউতাক মাকে কলেজত এডমিশ্যন দিবৰ কাৰণেও ফিজ দিব নালাগে। আজি গোটেই দায়িত্ব কোনে লৈছে? নৰেন্দ্ৰ মোদীয়ে লৈছে, বিজেপিয়ে লৈছে, আমাৰ চৰকাৰে লৈছে। চাউল পাই আছিলো, এতিয়া আমি দালি, নিমখ, চেনি 117 টকা